এলপি আৰু ইউপিৰ যি 5,550টা পদৰ কাৰণে যি বিজ্ঞাপন ওলাইছিলে, আজি সেই বিজ্ঞাপনৰ ইমান দিন যিসকল কেণ্ডিডেটে ৰখি আছিলে, মানে তেওঁলোকৰ যি ভেৰিফিকেশ্যনৰ বা মেৰিট লিষ্ট কেতিয়া ওলাব, এই কথাটো প্ৰায়বোৰ ভিডিঅ'ত সুধি আছিলে আৰু ইয়াতে একচুৱেলি এপ্ৰপ্ৰিয়েট আনচাৰ একো হোৱা নাছিলে। কিন্তু এতিয়া এনেকুৱা হৈছে যে আজি ভালেখিনি খবৰ ইতিমধ্যে আহিছে। এই খবৰখিনি হৈছে যে আপোনালোকে গম পালে, শিক্ষামন্ত্ৰী ডাঙৰীয়াই এটা ভাষ্য দিলে। 6 ছেপ্টেম্বৰৰ পৰা ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামবিলাক আৰম্ভ হোৱাৰ কথা তেওঁ জনালে আৰু সেই ভিডিঅ'টো মই আপলোড কৰিছোঁ। আপোনালোকে শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ ভাষ্যখিনি শুনিবই পাব। আৰু নেক্সট আৰু এটা আমি খবৰ লাভ কৰিলোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া সাংবাদিকে কুৱেশ্যন কৰিছিলে যে আচলতে কোনবিলাক বিভাগত কেতিয়া কেতিয়া এপইণ্টমেণ্ট হ'ব বা কেতিয়া কেতিয়া মানে হ'ব সুধিছিলে, তেতিয়া পুলিচৰ কথা ক'লে, তাৰপিছত যি ADR কথা ক'লে আৰু লগতে সি কৈছে শিক্ষকৰ লিষ্ট ডিচেম্বৰত প্ৰকাশ পাব বুলি কৈছে। শিক্ষকৰ লিষ্ট আপোনালোকে কথাখিনি ৰিলেট কৰি চাব পাৰিব। ৰিলেট এনেকৈ কৰক যে যদি ছেপ্টেম্বৰৰ 6 তাৰিখৰ পৰা ডকুমেণ্ট ভেৰিফিকেশ্যনবিলাক হয়, তেতিয়াহ'লে ডিচেম্বৰৰ ভিতৰত মেৰিট লিষ্টখিনি যদি ওলায়, তেতিয়াহ'লে আপোনালোকৰ এই কামখিনি মেৰিট লিষ্টৰ কামখিনি হৈ যাব। আৰু ডিচেম্বৰত যদি হৈ যায়, তেতিয়াহ'লে এপইণ্টমেণ্টখিনিও 2024 পাৰ হ'ব, কিন্তু 2025 চনত এপইণ্টমেণ্টবিলাক হ'ব। এইখিনি কথা আপোনালোকে শুনক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেনেদৰে কথাখিনি কৈছিলে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত, সেইখিনি আপোনালোকে শুনক। আমি সমাধান কৰিম। আমাৰ 2 অক্টোবৰৰ পৰা পুলিচৰ দৌৰা আৰম্ভ হ'ব, ছেপ্টেম্বৰত ADR আৰম্ভ হ'ব, ডিচেম্বৰৰ ভিতৰত এডুকেশ্যনত লিষ্ট আৰম্ভ হ'ব, নৱেম্বৰত মেডিকেলৰ নিযুক্তিৰ কাম আৰম্ভ হ'ব। গতিকে 50,000 নিযুক্তি আমি লাইনত দি দিছোঁ আৰু আমাৰ কাৰ্যকালতে ইয়াক সম্পন্ন কৰিব চেষ্টা কৰিম, যদি কোৰ্ট কেছ নহয়।